তই এইবোৰ কি কৈছ 50-60,000 কি অলপ টকা আৰু তই গাড়ী চলাই সেই ধাৰ মাৰিবি স্যাৰ দত্ত কওক কি প্ৰব্লেম কিমান কিমান টকা 2 লাখ হৈ যাব আপুনি চিন্তা নকৰিব হ'ব অ'কে অ'কে স্যাৰ দৰকাৰ হ'লে মই দিনে ৰাতিয়ে চাকৰি কৰিম স্যাৰ গাড়ী চলাম তই দিনে ৰাতিয়ে কাম কৰিলে সেই বয়সত কিমান দিন কাম কৰিব পাৰিবি তোৰ দৰমহাৰ পৰা আধাকৈ কাটিলেও ইমান টকা ধাৰ মাৰিবলৈ কিমান দিন লাগিব হিচাপ কৰিছ স্যাৰ লাগা হ'লে আপুনি মোৰ গোটেইখিনি দৰমহা কাটি ৰাখব স্যাৰ কিন্তু বইনীজনীৰ চিকিৎসাৰ নামত টাকাখিনি ধক স্যাৰ নাই 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 মই তহঁত ড্ৰাইভাৰবোৰক বিশ্বাস নকৰোঁ মইতো কিমান টকা দিব নোৱাৰোঁ তই বেলেগ ব্যৱস্থা কৰ মোৰ উপায় নাই বৌ মাই পিতাক ওলাই কৰি মই এই কাম কৰিব নোৱাৰোঁ তাহোন স্পষ্টকৈ কৈ দিছিল যদি তাহাৰ কথা নামনি মই লীলাক এই অন্ধ অৱস্থাত বিয়া কৰাওঁ তেতিয়াহ'লে দুয়ো আত্মহত্যা কৰিম তথাপিতো বৌ মই আপোনাক এটা কথা কৈ যাওঁ যদি ডাক্তৰে কোৱা ধৰণে 2-1 মাহৰ ভিতৰত লীলাৰ চকুৰ অপাৰেশ্যন কৰি চকুৰ দৃষ্টি ঘূৰাই আনিব পাৰে তেতিয়াহ'লে মাই পিতাক বুজে বাৰে সন্তুষ্ট কৰি মই আগৰ কথামতে লীলাক বিয়া কৰাম আজি ৰমেন আহিছিল আপোনাক লগ পাবাক গেলি কিবা কলাক না কৈছি মাক বাপাকে বোলে তেওঁ এটা আহিবাক গেলি মানা কৰিছে লীলাক বোলে কোনো কাৰণতে বিয়া কৰবা নেদে হৈ দেচোন তুমি বা মই হ'লেও কি জানি তেনেকেই ক'লো তথাপি চাওঁ ৰবা মই নিজে একবাৰ ৰমেনৰ মাক পাপাকক লগ ধৰি চাওঁ কিয় এনে কৈছা বহচোন ডাঙৰ দা তোক সেৱাৰ কৰি মই কাৰো কৰোণাৰ দুৱাৰত থিয় হ'ব দিব নোৱাৰো ডাঙৰ দা তই মোৰ কাৰণে কাৰো ওচৰ সৰু হ'ব নালাগে নহয় লীলা নহয় মোৰ দেহাৰ শেষ বিন্দু তেজ থাকাক লাগি মই তোৰ দৃষ্টি ঘূৰাই আনবাক লাগি আপ্ৰাণ চেষ্টা কৰিম আৰু পূৰ্বৰ চৰ্তমতে ৰমেনৰ লগতে মই তোক বিয়া দিম ডাঙৰ দা মই তোক কথা দিছো লীলা 2 মাহৰ ভিতৰত নহয় 2 সপ্তাহৰ ভিতৰত মই তোৰ চকুৰ দৃষ্টি ঘূৰাই আনিমেই